हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 9 और चैप्टर 13 অনুশীলনী 13.1 और क्वेश्चन नम्बर 3 तो समाधान करिम। सो क्वेश्चन नम्बर 3 কি দিয়া আছে যে এটা আয়তীয় কোঠালিৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ। মানে এনেকৈ এটা আয়তীয় কোঠালি আছে হলঘৰ যাৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ। এই মজিয়াটোৰ পৰিসীমা 250 মিটাৰ। সো কুৱেশ্যনটোত গিভেন কি আছে লিখিলো আমি গিভেন মজিয়াৰ পৰিসীমা কিমান আছে 250 মিটাৰ। মজিয়াৰ পৰিসীমা 250 মিটাৰ। এতিয়া চোৱা মজিয়াটো এটা আয়ত আকৃতিৰ, গতিকে আয়তৰ পৰিসীমাই হ'ব মজিয়াৰ পৰিসীমা। গতিকে মজিয়াৰ পৰিসীমাৰ ঠাইত আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো বহাব পাৰিম। সো আয়তৰ পৰিসীমাৰ সূত্ৰটো কি স্যাৰ 2 ইনটু দিক যোগ প্ৰস্থ। ওকে 2 ইনটু দিকক এলৰে বুজোৱা হয় আৰু প্ৰস্থক বি ৰে বুজোৱা হয়। তাত 2 ইনটু এল প্লাস বি ইকুৱেল 250 মিটাৰ। এতিয়া চোৱা পিছত কি কৈছে যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা, তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা। মানে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰিব দিছে, তাকে h ইকুৱেল হোৱাট মানে h ৰ মানটো উলিয়াব দিছে। কি হৈছে প্ৰতি বৰ্গ মিটাৰ মানে 1 বৰ্গ মিটাৰ, 1 বৰ্গ মিটাৰক 1 মিটাৰ স্কয়াৰ বুলি কয়। তে 1 মিটাৰ স্কয়াৰ মানে কিমানখিনি 1 মিটাৰ স্কয়াৰ মানে এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ। এইটো হল 1 মিটাৰ স্কয়াৰ। এতিয়া চোৱা প্ৰতি বৰ্গ মিটাৰত মানে 1 মিটাৰ স্কয়াৰত 10 টকাকৈ 1 মিটাৰ স্কয়াৰত 10 টকাকৈ 4 বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা। 1 মিটাৰ স্কয়াৰত 10 টকাকৈ 4 বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা। এতেকে 4 বেৰৰ কালি হ'ব মুঠ খৰচ। সো মুঠ খৰচ কিমান 15,000 টকা ডিভাইডেড বাই 1 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ 10 টকা। সো মই মানে এইখিনি দিয়া আছে 1 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ 10 টকা আৰু মুঠ খৰচ দিয়া আছে 15,000 টকা। সো 1 মিটাৰ স্কয়াৰৰ খৰচ আৰু মুঠ খৰচ যদি দিয়া থাকে কালি হয় কালি ইকুৱেল মুঠ খৰচ ডিভাইডেড বাই 1 মিটাৰ স্কয়াৰৰ খৰচ। সো আৰু এটা এক্সাম্পল লৈ মই বুজাই দি আছো। চোৱা এইটো এটা আয়তীয় গণক হলে এই আয়তীয় গণকটোৰ কালি ধৰা হল 4 মিটাৰ স্কয়াৰ। কেনেকৈ হয় মানে কালিটো কেনেকৈ মুঠ খৰচ ডিভাইডেড বাই 1 মিটাৰ স্কয়াৰৰ খৰচ হয় তো মই বুজাম এতিয়া। চোৱা এইটো যদি কালি 4 মিটাৰ স্কয়াৰ হয় আৰু 1 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ যদি 10 টকা হয়, 2 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ কিমান হ'ব 20 টকা, 3 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ 30 টকা, 4 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ 40 টকা। তেতিয়া মানে এইটো মুঠ খৰচ হয়। সো কালি 4 মিটাৰ স্কয়াৰ, ঠিক 4 মিটাৰ স্কয়াৰত ৰং লগোৱাৰ খৰচ 40 টকা। তেতিয়া ধৰা এইখিনি নাই, তো 4 মিটাৰ স্কয়াৰটো এইখিনি নাই। কালি আমি জানো 4 মিটাৰ স্কয়াৰ কেনেকৈ উলিয়াম চোৱা। এইটো 1 মিটাৰ স্কয়াৰৰ খৰচ আছে, 1 মিটাৰ স্কয়াৰৰ খৰচ 10 টকা আৰু মুঠ খৰচ 40 টকা। এতেকে আমি এইটোৰ কালি কেনেকৈ উলিয়াম চোৱা মুঠ খৰচ আছে 40 টকা, 40ক আমি 1 মিটাৰ স্কয়াৰৰ খৰচৰে ডিভাইড কৰি দিম। চোৱা 0 0 কেনসেল 4 মিটাৰ স্কয়াৰ, 4 মিটাৰ স্কয়াৰ। এইটোৱে সূত্র। যদি 1 মিটাৰ স্কয়াৰৰ খৰচ আৰু মুঠ খৰচ দিয়া থাকে কালি হ'ব মুঠ খৰচ ডিভাইডেড বাই 1 মিটাৰ স্কয়াৰৰ খৰচ। গতিকে এইটোৱে আমি লিখিলো 4 বাৰৰ কালি ইকুৱেল মুঠ খৰচ ডিভাইডেড বাই 1 মিটাৰ স্কয়াৰৰ খৰচ। তেতিয়া চোৱা 0 0 কেনসেল। তেতিয়া 4 বাৰৰ কালি মানে 520 টকালি, 4 বাৰৰ কালি মানে 520 টকালি। আমি 520 টকালি সূত্র জানো 2 ইনটু এল প্লাস বি হোল ইনটু এইচ, বা এনেকেও লিখে 2h ইনটু এল প্লাস বি, আমি এনেকেও লিখিব পাৰি। চোৱা ইয়াত আমি 4 বাৰৰ কালি ঠাইত 520 টকালিৰ সূত্ৰটো বহাই দিম 2 ইনটু এল প্লাস বি হোল ইনটু এইচ ইকুৱেল তলত 1 আছে লিখিব নালাগে 1500। এতিয়া চোৱা 2 ইনটু এল প্লাস বিৰ মান ইয়াত আছে 250, গতিকে 250ৰ মানটো আমি ইয়াত বহাই দিম 2 ইনটু এল প্লাস বিৰ ঠাইত 250 থাকিব h ইনটু h ইকুৱেল 1500। এতিয়া চোৱা h ৰ লগত 250 টো পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হৈ যাব 1500 ডিভাইডেড বাই 250। 0 0 কেনসেল, 5 25 5 বাৰ, 5 3 গুণ 15 0, 5 5 1 বাৰ, 30 6 বাৰ। তাকে h ইকুৱেল 6 মিটাৰ।
এজ 6 মিটাৰ মানে আমি উচ্চতা পালোঁ 6 মিটাৰ এইখিনিতেই